কল্পনা কৰক এটা ৰঙীন পৃথিৱীত পৰি গৈছে য'ত শিল্প সংস্কৃতি আৰু সৃষ্টিশীলতা একেলগে জীৱন্ত হৈ উঠে, য'ত গ্ৰাম্য শিল্পীৰ শুদ্ধ হাতেৰে গঢ় লোৱা সামগ্ৰীসমূহ কাহিনীৰ ৰূপত জন্ম লৈছে। প্ৰতিটো ষ্টল, প্ৰতিটো হস্তশিল্প আৰু প্ৰতিটো পৰম্পৰাগত খাদ্য একেটা কথা ক'ব খোজে, সপোন, পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ কথা। এই পৃথিৱীটো হৈছে সৰস মেলা, অসমৰ এই উৎসৱ য'ত সংস্কৃতি, সৃষ্টিশীলতা আৰু মহিলাৰ স্বাৱলম্বিতাই একেলগে হাঁহে। যেতিয়া সৰস মেলাৰ দুৱাৰ খোলে তেতিয়া একে ঠাইতে মিলি যায় কুটিৰ শিল্পৰ গন্ধ, লোক সংস্কৃতিৰ সুৰ আৰু আত্মনিৰ্ভৰতাৰ আশাৰ দীপশিখা। এই মেলাৰ মূল আত্মা হৈছে স্ব-সহায়ক গোটসমূহ, ছেল্ফ হেল্প গ্ৰুপ। গ্ৰাম্য মহিলাসকলৰ হাতেৰে গঢ় লোৱা সামগ্ৰী, পাট মুগাৰ কাপোৰ, বাঁহ-বেতৰ শিল্প, মাটিৰ পাত্ৰ, হস্ততাঁতৰ বস্ত্ৰ, এই সকলোবোৰ কেৱল সামগ্ৰী নহয়, ই প্ৰতিটো পৰিয়ালৰ কঠোৰ পৰিশ্ৰম আৰু আত্মসন্মানৰ কাহিনী। সৰস মেলাৰ পথাৰখন এখন সাংস্কৃতিক মানচিত্ৰৰ দৰে। অসমেৰে আৰম্ভ হৈ ৰাজস্থান, জম্মু কাশ্মীৰ, পশ্চিম বংগ, উৰিষ্যা বা দক্ষিণ ভাৰতলৈকে প্ৰতিটো ষ্টল এখন ৰাজ্যৰ পৰিচয় বহন কৰে। খাদ্য ষ্টলসমূহ সৰস মেলাৰ আন এক আনন্দৰ জগত। গাহৰি, মিছা মাছ, লেটা পলু, বিভিন্ন ৰাজ্যৰ মছলাদাৰ খাদ্যই নতুন সোৱাদৰ অভিজ্ঞতা দিয়ে। সন্ধিয়া নামিলে সৰস মেলা হৈ উঠে এক সজীৱ ৰংমঞ্চ। বিহু নৃত্য, লোকগীত, ভাওনা আৰু আন ৰাজ্যৰ নৃত্যই সংস্কৃতিক বহুৰঙী চিত্ৰ আঁকে। এই মেলাই শব্দ নোহোৱাকৈ ক'ব খোজে, ভাৰত বহুৰূপৰ কিন্তু হৃদয় এটা, তিনিচুকীয়াৰ সৰস মেলা।